থাৰ্ড ডিভিজন লাগিলে মেট্ৰিক পাছ কৰিব বা এবাৰ দুবাৰ বহু ছাত্ৰ ছাত্ৰী আমি দেখিছোঁ মেট্ৰিকত ফেইল কৰে কিন্তু হাই ছেকেণ্ডেৰীত বা এটা ভাল তেওঁলোকে চাকৰি ল'বৰ কাৰণে সক্ষম হয়। আজি আকৌ এবাৰ আহি পেলাই আৰু এগৰাকী ভণ্টিৰ ওচৰলৈ আহিছোঁ আৰু তাইকো আমি শুভেচ্ছা জনাব আহিছোঁ। ভণ্টি হয়, হ'ব দিয়া। আৰু আজি আমি এই শুভেচ্ছা জনোৱা বিশেষ এটা কথা আছে। এই যিহেতু আজি মেট্ৰিক পাছ কৰিলে, হয় মেট্ৰিক পাছ কৰিলে আৰু এই মেট্ৰিক পাছ কৰাৰ বিশেষ এটা কথা আছে। তুমি পাৰ্চেণ্টেজ কিমান পালা? 49 এই পাইছে 49%। কিন্তু আজি আমি এই চৰ্চালৈ আনিবৰ কাৰণে চেষ্টা কৰিছোঁ। এইকাৰণে চৰ্চালৈ আনিবৰ কাৰণে চেষ্টা কৰিছোঁ, বহু ছাত্ৰ ছাত্ৰীয়ে কয় যে অকল ফাৰ্ষ্ট ডিভিজন বা লেটাৰ লোৱা ছাত্ৰ ছাত্ৰী অকল কেমেৰাৰ আগত বা অকল তেওঁলোককে শুভেচ্ছা জনোৱা যায় নেকি? যিসকলে থাৰ্ড ডিভিজন বা যিসকলে ছেকেণ্ড ডিভিজনত যায় তেওঁলোকৰ কি সেইখিনি আশা নাথাকে নেকি? হয়, তেওঁলোকে ঠিকেই ভাবে। ঠিক আছে, কোনোবাই ভালকে পঢ়িছে, কোনোবাই ভালকে পঢ়িও হয়তো তেওঁলোকে হয়তো সেইখিনি পাৰ্চেণ্টেজ আনিবৰ কাৰণে তেওঁলোকে হয়তো সক্ষম নহ'ব পাৰে। কিন্তু তেওঁলোকৰ যিহেতু এটা আশা আছে যে সেই আশা মনৰ আশা পূৰণ কৰিবৰ কাৰণে আজি আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে থাৰ্ড ডিভিজন বা ছেকেণ্ড ডিভিজন পাছ কৰিছে আমি তেওঁলোককো এই ভিডিঅ'টোৰ যোগেদি তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। আৰু যাতে তেওঁলোকে আৰু ভালকৈ পঢ়ে আৰু যাতে তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু আমাৰ অসমীয়া জাতিটো যাতে আৰু বেছি আগবঢ়াই নিব পাৰে সেয়াই আমি কামনা কৰিছোঁ। তুমি ক'ৰ পৰা পঢ়িছিলা? মই কস্তুৰবা গান্ধী বালিকা বিদ্যালয় শিৱসাগৰ। হয়, আৰু তাত কেনেকুৱা পঢ়া শুনা থকা খোৱা বোৱা কেনেকুৱা সুবিধা? ভালে ভালে, চব ধুনীয়া সুবিধা পাইছাই। আৰু তাতো যিহেতু চব চাগে বিনামূলীয়া নহয় জানো? হয়, আৰু এটা কথা আমি ক'ব লাগিব, তোমাৰ নামটো মই কি সোধাই নাই নহয়? চয়নিকা মৰাণ। হয়, আৰু এই চয়নিকা মৰাণৰ যিহেতু মাতৃ নাই, এই দেউতাক আছে আৰু আজি দেউতাক আজি উপস্থিত নাই। দেউতাক যিহেতু দিন হাজিৰা কৰে তেওঁ কামলৈ গুচি গ'ল। আৰু এইফালে আছে তোমাৰ দাইটি। দাইটি নমস্কাৰ। নমস্কাৰ। হয়, অকণমান ওচৰলৈ আহক। আৰু আজি যিহেতু আপোনাৰ ভতিজাগৰাকীয়ে মেট্ৰিক পাছ কৰিছে, কেনেকুৱা কি ক'ব আজি? বহুত ভাল পাইছোঁ। আমি যিমানটো চেষ্টা কৰিলোঁ বহুত কষ্টৰে এদিনে ইয়াক পঢ়ালোঁ, অনা নিয়া কৰিলোঁ। সেইকাৰণে বহুত ভাল লাগিছে, আমাৰো ভাল লাগিছে, তাৰো ভাল লাগিছে। তাকো কৈছোঁ ক'ত পঢ়িবলৈ মন যায় তাতে পঢ়িবা বুলি পিনি। ই কৰি আছে কি নিজৰ স্কুলতে পঢ়িম যে, সেইকাৰণে তাক নিজৰ স্কুলতে আকৌ পঢ়িবলৈ কৈছোঁ। হয়, এতিয়া তুমি আকৌ কস্তুৰবাতে পঢ়িবা? কস্তুৰবাতে পঢ়িম। হয় হয়, আৰু এনেই ভৱিষ্যত তোমাৰ কি আশা আছে? ধৰা তুমি কি হ'বলৈ চেষ্টা কৰিবা? এগৰাকী আৰক্ষী বিষয়া হ'বলৈ। আৰক্ষী বিষয়া? এতিয়া চাওক, আমাৰ উঠি অহা প্ৰজন্মৰ যিবিলাক এতিয়া পৰিকল্পনা তেওঁলোকে খুব সুন্দৰ তেওঁলোকে চেষ্টা কৰিছে। আৰু বহু ব্যক্তিয়ে ভাবে যে অকল মানে খুব ভাল ভাল মাৰ্কছ ভাল ভাল পাৰ্চেণ্টেজ পালেহে যে ভাল ভাল কিছুমান চাকৰি পায় বুলি তেওঁলোকে বহুতে ভাবে। কিন্তু এইগৰাকী ভণ্টীয়ে যিটো তেওঁ মনত হেঁপাহ পুৰি ৰাখিছে যে তেওঁ এগৰাকী আৰক্ষী বিষয়া হ'ব। আৰু বহু ছাত্ৰ ছাত্ৰী আমি এনেকুৱাও দেখিছোঁ থাৰ্ড ডিভিজন লাগিলে মেট্ৰিক পাছ কৰিব বা এবাৰ দুবাৰ বহু ছাত্ৰ ছাত্ৰী আমি দেখিছোঁ মেট্ৰিকত ফেইল কৰে কিন্তু হাই ছেকেণ্ডেৰীত বা এটা ভাল তেওঁলোকে চাকৰি ল'বৰ কাৰণে সক্ষম হয়। এওঁলোকৰ দৰে ছাত্ৰ ছাত্ৰী হ'ব লাগিব। হয়, ঠিক আছে, মাৰ্কছ দুটা কম পাইছে কিন্তু তেওঁলোকৰ মনৰ যি হেঁপাহ, মনৰ যি সপোন এয়া যে তেওঁলোকৰ যে আছে আৰু এনেকুৱা ধৰণৰ সপোন তেওঁলোকৰ থাকিব লাগিব। তেতিয়াহে ভৱিষ্যত তেওঁলোকে আগবাঢ়ি যাব পাৰিব। আৰু সেইকাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও ভালদৰে পঢ়া নাই বা ইমান মনোযোগ দিয়া নাই পঢ়াত, সেইকাৰণে আপোনালোকে বা তোমালোকে ভালকে পঢ়া। ভৱিষ্যত তোমালোকেও এটা মনত পৰিকল্পনা কৰি লোৱা যাতে ভৱিষ্যত যাতে তোমালোকো এজন মানুহ হৈ দেখুৱাব পাৰা, এজন সুনাগৰিক হৈ দেখুৱাব পাৰা। এইখিনি আজি মই ভিডিঅ'টোত জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু যিহেতু এই ভণ্টিগৰাকীয়ে খুব কষ্ট কৰি যিহেতু পঢ়িছে আৰু পঢ়ি পেলাই এটা খুব সুন্দৰ এটা সপোন তেওঁ ৰাখিছে। আৰু আমি আশা কৰিছোঁ আৰু শুভেচ্ছাও জনাইছোঁ ভৱিষ্যত যাতে তুমি তোমাৰ যি মনৰ আশা আছে, মনৰ যি পৰিকল্পনা তুমি কৰি ৰাখিছা এগৰাকী আৰক্ষী বিষয়া হ'বলৈ, আমি শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ তোমাক যাতে আমি এগৰাকী আৰক্ষী বিষয়া হিচাপে আমি যাতে তোমাক ভৱিষ্যত দেখা পাওঁ। আৰু ভিডিঅ'টো তেতিয়াহ'লে আজি অকণমান এই ভণ্টিগৰাকীক চিনাকি কৰাই দিবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু ভণ্টিৰ দৰে আৰু বহু ছাত্ৰ ছাত্ৰীও যাতে মনত তেনেকুৱা ধৰণৰ হেঁপাহবিলাক যাতে পুহি ৰাখে। তেতিয়াহ'লে আৰু ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।